হয়, পদূলিমুখত বাপতিসাহোন ৰঙালী বিহু আৰু ৰঙালী বিহুক আদৰিবলৈ এতিয়া উদনি নামনি সকলোতে প্ৰস্তুতি দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত আমি কাজিৰঙাত উপস্থিত আছোঁ। কাজিৰঙাৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে এই মুহূৰ্তত যদি চোৱা যায়, সাতাম পুৰুষীয়া ৰঙালী বিহুক আদৰিবলৈ ৰাজ্যজুৰি এক প্ৰকাৰ উন্মাদনা দেখা পোৱা গৈছে আৰু বসন্তৰ আগমনে কুলি কেতেকীৰ মাতে এক প্ৰকাৰ বহাগৰ আগজাননী দিছে। এফালে আখৰাত ব্যস্ত হৈছে বিহুৱা বিহুৱতী, আখলত ব্যস্ত হৈছে গৃহিণী আৰু তাৰ লগতে যদি চোৱা যায় তাঁতশালত অবিৰাম ব্যস্ততা শিপিনীসকলৰ। দিনে নিশাই শিপিনীসকলে তাঁতশালত ব্যস্ত হৈ থকা দেখা পোৱা গৈছে। সমান্তৰালকৈ বহাগ বিহুৰ এক এৰাব নোৱাৰা অংগ হৈছে এই জেং বিহু। কাজিৰঙাৰ মহপাৰাৰ এই যিটো গগনা জেং বিহু দল, এই গগনা জেং বিহু দলটি ইতিমধ্যে হেঁপাহৰ বহাগলৈ সাজু হৈছে। অসমৰ ভিতৰতে এক সুকীয়া নাম থকা গগনা জেং বিহুৰ দলটিয়ে ইতিমধ্যে কেইবাখনো বিহু সমিতিৰ নিমন্ত্ৰণ লাভ কৰাৰ লগতে সাজু হৈছে বহাগৰ মঞ্চ কঁপাবলৈ আৰু এই মুহূৰ্তৰ পৰিৱেশটো আমি দেখুৱাই আছোঁ। ইতিমধ্যে তেওঁলোকে সেই আখৰা সম্পূৰ্ণ কৰি আছে আৰু এই মুহূৰ্তত আমি কিছু গীতৰ মাজলৈ সোমাই যাবলৈ চেষ্টা কৰিম। চেনি তগৰ ফুল ফুটু কলাৰ তলতে, চেনি তগৰ ফুল আমি নবিহু মাৰো, চেনি তগৰ ফুল গানে দি জোৰা নাম, গানে দি জোৰা নাম গান। ঐ গিৰিপ গিৰিপৈ ঢাপলিকা চৰায়ে, গিৰিপ গিৰিপৈ ঢাপে ঢাপে চৰিলে, গিৰিপ গিৰিপৈ বাঘলকো নকৰে, গিৰিপ গিৰিপৌ ভয়। ঐ গিৰিপ গিৰিপৈ আমাৰে নাচনী, গিৰিপ গিৰিপৈ নাচিব ধৰিলে, গিৰিপ গিৰিপৈ চাহাবলৈ নকৰে, গিৰিপ গিৰিপৈ ভয়। অ আইদেউ লছে পচিৰি হাললাকে চে বাচি, দৰা ললা মনে বাচি, আকৌ তোমাৰ বিহুলৈ, আকৌ তোমাৰ বিহুলৈ মন। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে ইতিমধ্যে দেখা পোৱা গৈছে আখৰা পূৰা তুংগত সম্পূৰ্ণ হৈছে আৰু সমান্তৰালকৈ আমি এটা কথা উল্লেখ কৰিম যে ক'ত ক'ত আপোনালোকে অনুষ্ঠান পৰিৱেশন কৰিব, কেনেধৰণে সাজু? নিশ্চয়কৈ প্ৰথমে সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি কাজিৰঙাৰ গগনা বিহু দলটো খুব পুৰণি বিহু দল। আমি কাজিৰঙাত লগতে আমাৰ এইবাৰ বোকাখাট বা গোলাঘাট এনেকুৱা ধৰণৰ অনুষ্ঠানলৈ আমাক নিমন্ত্ৰণ কৰিছে। আমি এটা কথা ক'বলৈ খুব ভাল পাম যে আমাৰ গগনা জেং বিহু দলে প্ৰতিযোগিতা নকৰে। জেং বিহু যিহেতু মুকলি গছৰ তলত পৰিৱেশন কৰা বিহু পৌৰাণিকভাৱে, আমি সেই পৰম্পৰা ৰক্ষা কৰি আহিছোঁ আৰু সেয়েহে আমি গছৰ তলত মুকলি বিহুৰহে অনুষ্ঠান কৰিম আৰু কৰি আহিছোঁ। সেয়েহে প্ৰতিযোগিতা আমি অংশগ্ৰহণ নকৰাৰ প্ৰতিশ্ৰুতি আগতেও লৈছোঁ আৰু এতিয়াও আমি অংশগ্ৰহণ নকৰোঁ। ইতিমধ্যে দেখা পোৱা গৈছে আপোনালোকৰ আখৰা ইতিমধ্যে সম্পূৰ্ণ হৈছে বা শেষ আখৰাত আপোনালোক ব্যস্ত আছে। জেং বিহু এক অসমীয়া বিহুৰ আচলতে বহাগৰ এক এৰাব নোৱাৰা অংগ কিন্তু। নিশ্চয় অসমীয়া জাতীয় উৎসৱৰ আমাৰ জেং বিহুটো এটা অপৰিহাৰ্য অংগ। জেং বিহু সকলোৱে জানে যে প্ৰথমতে জীয়ৰীসকলে ইয়াত অংশ লৈছিলে। এতিয়া সময়ৰ লগে লগে জীয়ৰীৰ লগতে বোৱাৰীসকলেও বা জ্যেষ্ঠ বৃদ্ধ যিখিনি নাচিব পাৰে তেওঁলোকেও অংশ লয়। জেং বিহুৰ কোনো নিৰ্দিষ্ট নাচ বা ভংগীমা নাথাকে। আমি পঢ়িবলৈ পাইছিলোঁ বা শুনিছিলোঁ যে গিৰিপ গিৰিপ শব্দৰে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। বিহু যিহেতু কৃষিভিত্তিক, সেই জেং বিহুত তেনেকুৱা ধৰণৰ নাচবোৰে থাকে। আপুনি দেখিছে যে আমাৰ আখৰা খুব তুংগত উঠিছে, খুব ধুনীয়াকৈ অংশ লৈছে নাচনীসকলে, তেওঁলোকে ভাল বিহু প্ৰদৰ্শন কৰি আছে। নিশ্চয়কৈ এইখিনি মুহূৰ্তত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত হয় আমি কাজিৰঙাৰ পৰা দেখুৱাইছোঁ হয় আচলতে বাপতি মনোজ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।